প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি পদ এৰিলে ৰাজু চাহুৱে উপসভাপতি পদ এৰাৰ সিদ্ধান্ত প্ৰাক্তন বিধায়কগৰাকীৰ দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰাজু চাহুৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰি যোৱাৰ কথা ঘোষণা একাংশ নেতাৰ কাম কাজত অসন্তুষ্ট ৰাজু চাহু লোকসভাৰ প্ৰাৰ্থী নিৰ্বাচনতো তেওঁ মতামতক অগ্ৰাধিকাৰ নিদিয়াত অসন্তুষ্ট হৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিৰ পদ ইতিমধ্যে তেওঁ ত্যাগ কৰিছে পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা খবৰ উপসভাপতি পদ এৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰাজু চাহুৱে আৰু উপসভাপতি পদ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে কেইবাটাও অভিযোগ আছে তেওঁৰ ইতিমধ্যে দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজু চাহুৱে সাধাৰণ কৰ্মী হিচাপে কাম কৰি যোৱাৰ কথা ঘোষণা একাংশ নেতাৰ কাম কাজত অসন্তুষ্ট বুলি তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে সমান্তৰালভাৱে লোকসভাৰ প্ৰাৰ্থী নিৰ্বাচনতো তেওঁৰ যি মতামত সেই মতামতক অগ্ৰাধিকাৰ নিদিয়াৰ বাবে অসন্তুষ্ট হৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ৰাজু চাহুৱে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি উপসভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ কাৰণ কিবা এটা সিদ্ধান্ত যেতিয়া লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কেইবাগৰাকী উপসভাপতি আমি ইয়াত আছোঁ জেল ছেক্ৰেটাৰী আছে জইণ্ট ছেক্ৰেটাৰী আছে ডিষ্ট্ৰিক্ট আছে ব্লক আছে কোনো ৰকমৰ কোনো কথা তেখেতসকলে ইয়াত আলোচনা নকৰে গতিকে এতিয়া উপসভাপতিৰ নিচিনা পদ এটাৰ অলংকাৰ পিন্ধি লাভ নাই বুলি মই ভাবিলোঁ আৰু সেয়েহে উপসভাপতি পদৰ পৰা মই পদত্যাগ কৰিলোঁ আৰু এজন দলৰ সাধাৰণ কৰ্মী হিচাপে মই কাম কৰি যাম